Hi students, this is Learn the Skill. আজি আমি ভিডিঅ'ত কথা পাতিম যে তোমাক বহুতে ক'ব যে ইঞ্জিনিয়াৰিঙত নপঢ়িবি বা ইঞ্জিনিয়াৰিঙত জব অপৰচুনিটি বহুত কম হয় এণ্ড ইঞ্জিনিয়াৰিঙত একদম জবলেছ হৈ আছে, ইঞ্জিনিয়াৰ ঢেৰ ওলাই থাকে, এনেই বহি থাকে। তো সেইবোৰ বিষয়ে আজি আমি ভিডিঅ'ত কথা পাতিম। তো ব'লা আমি ভিডিঅ' ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট অফ অল ব্ৰাঞ্চকেইটা চাই লওঁ। আমি গোটেইকেইখন কলেজ মিলাই মেইন এইকেইটা ব্ৰাঞ্চেই আছে: চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল, কেমিকেল, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন, ইনষ্ট্ৰুমেণ্টেশ্যন, ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন, CSE। ঠিক আছে। তো ইয়াৰে বৰ্তমান দিনত চিভিলত হাই নাম্বাৰ অফ পষ্টিং বেছি হৈ আছে, কিয়নো গভৰ্ণমেণ্টে বহুত কিবা কিবি বনাই থকা আমি দেখা পাইছোঁ। তো তাৰ কাৰণে চিভিল ইঞ্জিনিয়াৰ লাগে। তো চিভিলত বহুত জুনিয়ৰ এণ্ড মেইন ইঞ্জিনিয়াৰ বেছিকৈ প্ৰয়োজন হৈছে, গতিকে ইয়াত হায়েষ্ট প্লেচমেণ্ট বৰ্তমান হৈ আছে। কিন্তু অনাগত 4 বছৰত সেইটো বাহাল থাকিবনে আমি নাজানো, বাট এতিয়া চিভিলত হৈ আছে। মেকানিকেলত কম্পেৰেটিভলি আগতে বহুত আছিলে মেকানিকেলত প্লেচমেণ্ট, বাট আজিকালি অকণমান কমি আহিছে। য়েছ, সেইটো ট্ৰুথ হয়। ইলেক্ট্ৰিকেলত হৈ আছে প্লেচমেণ্ট, বাট মোৰ ক'ত হৈ আছে, NIT, IIT লাইক তেনেকুৱা বেছিকৈ হৈ আছে। কেমিকেলতো প্লেচমেণ্ট হয়। ঠিক আছে, কেমিকেলৰ পৰা লৈ গৈ থাকে ষ্টুডেণ্ট। এতিয়া আহিছে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যনৰ মেইন এডভান্টেজটো কি হৈছে গম পোৱা নে? যে তোমালোকৰ নগাঁৱত ছেমি কণ্ডাক্টৰ সেইটো বনাই আছে, এণ্ড তাত হাই নাম্বাৰ অফ ষ্টুডেণ্টছ ল'ব। এণ্ড ইলেক্ট্ৰনিক্সত যিহেতু ছেমি কণ্ডাক্টৰ আহে, গতিকে তোমালোকৰ চান্স আছে। ঠিক আছে। ইনষ্ট্ৰুমেণ্টেশ্যন তুমি যিটো ডিপাৰ্টমেণ্টতে যোৱা ইনষ্ট্ৰুমেণ্টেশ্যন লাগিব, গতিকে ইনষ্ট্ৰুমেণ্টেশ্যনৰ ইনফেক্ট AEC বা ইনষ্ট্ৰুমেণ্টেশ্যনত প্লেচমেণ্ট হৈছে, JEC বা অফ কেম্পাছত ইনষ্ট্ৰুমেণ্টেশ্যনৰ প্লেচমেণ্ট হৈছে। ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন ইজ অলছ' এ ইম্পৰ্টেণ্ট মাৰ্কছ। ঠিক আছে, ইয়াৰ পৰাও নিছে বহুত। ঠিক আছে। এণ্ড CSE হৈছে তোমালোকৰ কম্পিউটাৰ চায়েন্সৰ ইঞ্জিনিয়াৰিং। কম্পিউটাৰ চায়েন্সৰ ইঞ্জিনিয়াৰিঙত তোমালোকৰ অন কেম্পাছো আহে, অফ কেম্পাছো আহে। অন কেম্পাছত প্ৰাইভেট কোম্পানীও আহে এণ্ড তোমালোকৰ গভৰ্ণমেণ্ট কোম্পানীও আহে। এতিয়া আহিছোঁ, মইতো কৈ দিয়া নাই 100% প্লেচমেণ্ট ইয়াতে হৈছে বুলি। তো যিসকলে 100% নাই হোৱা সেইসকলৰ কি কয় চোৱা, ইঞ্জিনিয়াৰিং অৰ্থাৎ BTech হৈছে এটা প্ৰফেশ্যনেল কোৰ্চ। ঠিক আছে, যাৰ ডিউৰেশ্যন হৈছে 4 years। ছাপ'জ তুমি ইঞ্জিনিয়াৰিং নকৰিলা, দেন তুমি কি অপশ্যন বাছি ল'লা? তুমি হয় পলিটেকনিক বাছি ল'লা, নহ'লে BSc বাছি ল'লা। যদি তুমি নীটত পাইছা তেনেহ'লে মই নকওঁ হা, যদি তুমি নীটত পাইছা অফক'ৰ্ছ গো থ্ৰু ইট। নীটত যদি তুমি ডক্টৰ হৈছা তেন ডক্টৰ হোৱা প্লিজ, বহুত প্ৰয়োজন হৈছে আমাৰ ভাল ডক্টৰ। কিন্তু যদি তুমি ইঞ্জিনিয়াৰিংটো এইকাৰণে বাছি লোৱা নাই যে জব অপৰচুনিটি কম, তাৰ সলনি এই দুটা বাছি লৈছা, BSc অৰ পলিটেকনিক, তো সেইটো বিষয়ে আমি কথা পাতিম। যদি ইয়াৰ উপৰিও কিছুমানে মাৰ্চেণ্ট নেভি বাছি লয়, কিছুমানে আনাডাৰ কাইণ্ড অফ হেৰি আছে আমাৰ, তোমাৰ ছাপ'জ তোমাৰ হোটেল মেনেজমেণ্ট লাইক ডেট তেনেকুৱাও আছে, বাট মই সেইবোৰ বিষয়ে নাযাওঁ। কিন্তু মই মেইনকৈ BSc আৰু পলিটেকনিকৰ কথা আহিম। চ' পলিটেকনিক হৈছে এটা ডিপ্ল'মা কৰ্চ। ঠিক আছে, ডিপ্ল'মা কৰ্চ মিনছ তুমি এটা ডিগ্ৰী নোপোৱা তাত। এই যে কিছুমান যে জব ওলায় বেংকত বা পোষ্ট অফিচত, তাত যে ডিগ্ৰী বিচাৰে, বা 3rd গ্ৰেডৰ এটা পৰীক্ষা হ'ল, তাত যে ডিগ্ৰী বিচাৰে, তুমি যদি পলিটেকনিক কৰা তেন সেইকেইটা পৰীক্ষা তুমি দিবলৈ এলিজিবল নহ'বা। তুমি 3 বছৰ কষ্ট কৰিবা, 3 বছৰ পঢ়িবা, বাট তুমি এটা ডিগ্ৰী নাপাবা। ঠিক আছে। এণ্ড য়েছ, পলিটেকনিকৰ জব অপৰচুনিটি বেছি, কিন্তু তুমি ভাল ব্ৰাঞ্চ এটা ল'ব লাগিব, হয় চিভিল ল'ব লাগিব, নহ'লে ইলেক্ট্ৰিকেল ল'ব লাগিব বা মেকানিকেল ল'ব লাগিব। এণ্ড আনাডাৰ ব্ৰাঞ্চ লাইক তো অট'মোবাইল বেয়া ব্ৰাঞ্চ নহয়, বাট অসমত স্ক'প বহুত কম। তুমি বাহিৰত যোৱা, বাহিৰত গাড়ী চাড়ী ফেক্টৰীত অট'মোবাইল প্ৰয়োজন হয়, কিন্তু অসমত যদি তুমি থাকিম বুলি ভাবিছা পচিবল নহয়। এণ্ড পলিটেকনিক কৰিবা তুমি 3 years, বাট ডিগ্ৰীটো নাপাবা, হয়নে? বেয়া লাগে অফক'ৰ্ছ। এণ্ড আহিছে এতিয়া BScটো হৈছে এটা ডিগ্ৰী কৰ্চ। ইয়াৰ ডিউৰেশ্যন আজিকালি কৰি দিলে 4 years। আগতে 3 years আছিলে, আজিকালি 4 years কৰিলে। তুমি 4 years কৰি পেলাই BSc কৰিলা, দেন 4 years কৰি পেলাই ইঞ্জিনিয়াৰিং কৰিলা, ডিফাৰেঞ্চ কি থাকিলে? একো নাথাকিলে। ইনফেক্ট ইঞ্জিনিয়াৰিং হৈছে এটা তোমাৰ প্ৰফেশ্যনেল কোৰ্চ। ঠিক আছে, প্ৰফেশ্যনেল কোৰ্চ কৰিলে তোমালোকৰ এডভান্টেজ কি হয়? এডভান্টেজ এইটোৱে হয় যে তোমালোকে
সকলো ধৰণৰ কাম কৰিব পাৰা ঠিক আছে তুমি ইঞ্জিনিয়াৰিং যদি কৰা তুমি এই মেডিকেল লাইন বাদ দি বাকী চব লাইনত তুমি সোমাব পাৰিবা ছাপ'জ তুমি ইঞ্জিনিয়াৰিং কৰিছা দেন এইটো কথা নহয় যে তুমি অকল ইঞ্জিনিয়াৰিঙৰ চাকৰিয়ে কৰিব লাগিব তুমি UPSC দিয়া তুমি APSC দিয়া বেংকৰ হাই লেভেলৰ যি অফিচাৰ পষ্ট সেইকেইটা পষ্ট দিয়া কাৰণ আজিকালি দেখা গৈছে যে most of the student সেইবোৰ লাইনত বেছিকৈ গৈছে ইঞ্জিনিয়াৰিং পঢ়ি এণ্ড এইটো ডাটাই এইটো কয় যে ইঞ্জিনিয়াৰিং ষ্টুডেণ্টেই এইবোৰত বেছিকৈ সোমায় ৰাইট বুজি পাইছা এণ্ড বেংকৰ অফিচাৰ ৰেংকৰ যিজন অফিচাৰ হ'ব তেওঁৰ চেলাৰী ইজ নিয়েৰলি ইকুৱেল টু এন ইঞ্জিনিয়াৰ উইথ অল দ্য ফেচিলিটিজ ঠিক আছে তুমি সকলো সুবিধাৰ সৈতে সেইটো পাবা বুজি পাইছা মই কি ক'ব বিচাৰিছোঁ মই এইটো ক'ব বিচাৰিছোঁ মই তোমালোকক ক্লিয়াৰ কাটকৈ কৈছোঁ যে তুমি ইঞ্জিনিয়াৰ পঢ়িছা তুমি এইটো ভাবি নপঢ়িবা যে মই প্লেচমেণ্ট হ'ব নহ'ব এণ্ড অল ঠিক আছে যদি তুমি প্লেচমেণ্টৰ কথা ভাবা অফক'ৰ্ছ হ'ব তুমি বাহিৰত গুচি যোৱা বেংগলোৰ মুম্বাই লাইক ডেট তালৈ গুচি যোৱা তোমাৰ প্লেচমেণ্ট হৈ যাব কাৰণ তাত প্ৰাইভেট কোম্পানী বহুত আছে তোমাক লৈ ল'ব বাট তুমি যদি অসমতে থাকি গভৰ্ণমেণ্ট লাইক অইল ইণ্ডিয়া IOCL NRL তাত যদি তুমি সোমাম বুলি ভাবিছা দেন অফক'ৰ্ছ ডিফিকাল্ট হৈ যায় কাৰণ ভেকেঞ্চি অফ চিট তোমালোকৰ তাত ওলাব লাগিব তাত এডমিশ্যন ল'ব এডমিশ্যন নহয় তাত চাকৰি পাবলৈ হয়নে তো তোমালোকে এটা কথা মাইণ্ডত উলিয়াই এতিয়া যে তুমি ইঞ্জিনিয়াৰিঙৰ চাকৰি কৰিবা পালেতো ভালেই গ্ৰেড দিবা যদি পাবা ইটছ বেটাৰ বহুত ভাল কথা বাট তুমি যদি নোপোৱা তেনেহ'লে তুমি বেলেগ চাকৰি কৰিবা বেংকৰ চাকৰি কৰিবা UPSC দিবা APSC দিবা বহুত অপশ্যন থাকে বুজি পাইছা মই কি ক'ব বিচাৰিছোঁ এণ্ড তুমি যে ইঞ্জিনিয়াৰিং কৰিলে অকল ইঞ্জিনিয়াৰে হ'ব লাগিব সেইটো কথা নহয় মই বাৰে প্ৰতি সেইটো কথা কৈছোঁ কাৰণ তোমালোকে সেইটো কথা বহুতে কয় মানে যে ইঞ্জিনিয়াৰ পঢ়ি লাভ নাই তো ইঞ্জিনিয়াৰ এনেই বহি থাকে ইঞ্জিনিয়াৰিং নকৰি তুমি BSc কৰিলা BSc কৰি তুমি এনেই বহি থাকিলা একে কথা হ'ল এণ্ড তুমি ইঞ্জিনিয়াৰিং নকৰি পলিটেকনিক কৰিলা পলিটেকনিক কৰি তুমি ডিপ্ল'মা পালা ডিপ্ল'মা পাই সেইটো সময়ত চাকৰি নোলালে তুমি এনেই বহি থাকিলা একে কথা হ'ল বুজি পাইছা নাই মই কি ক'ব বিচাৰিছোঁ তুমি ডিপ্ল'মা কৰাৰ পিছত আকৌ ডিগ্ৰী কৰিব লাগিব 3 years তো একে কথা হ'ল তো তোমালোকে যদি ইঞ্জিনিয়াৰিং কৰিম বুলি ভাবিছা কিন্তু লোকে কোৱা জব অপৰচুনিটি কম বুলি কোৱাৰ কাৰণে নকৰোঁ বুলি ভাবিছা সেইটো নকৰিবা মানে ইঞ্জিনিয়াৰিঙৰ সলনি বহুত ঢেৰ অপশ্যন থাকে তুমি ইঞ্জিনিয়াৰিং কৰাৰ পিছত তোমাৰ 1000টা অপশ্যন খোল খাই যাব ঠিক আছে তুমি কি কৰিব পাৰা ঠিক আছে এণ্ড যদি তুমি MTech কৰি দিয়া তুমি প্ৰফেচাৰৰ কাৰণেও ইলিজিবল হৈ যাব এজ এ ইঞ্জিনিয়াৰ তুমি সেই ডিপাৰ্টমেণ্টতে হেৰি নহয় তুমি ফিজিক্সো পঢ়াব পাৰা মেথছো পঢ়াব পাৰা কেমেষ্ট্ৰিও পঢ়াব পাৰা ইমানেই তোমাৰ হেৰি আছে এলিজিবিলিটি আছে বুজি পাইছা তো মোৰ কথা হৈছে সিমানেই যে তুমি লোকৰ কথা শুনি কেতিয়াও ডাইভাৰ্ট নহ'বা জব অপৰচুনিটি কম বুলি ইঞ্জিনিয়াৰিং নপঢ়াকৈ আনঠাই আহিবা কিছুমানে জব অপৰচুনিটি কম বুলি ইঞ্জিনিয়াৰিং বাদ দি BSc পঢ়ে তো সেইটো নকৰিবা তো আজিৰ ভিডিঅ'টো মই ইমানেই ক'লোঁ আশা কৰিছোঁ মই কি ক'ব বিচাৰিছোঁ বুজি পাইছা তো ঠিক আছে আজিলৈ ইমানেই থেংক ইউ ছ' মাছ